মহানগৰী ৰাজপথত একাংশ উশৃংখল যুৱকৰ সন্ত্ৰাস লম্পট যুৱকৰ উদ্ভণ্ডালী ৰাজপথতে সুৰক্ষিত নহয় অসমীয়া জীয়ৰী বোৱাৰী গুৱাহাটীৰ ৰাজপথত এগৰাকী অসমীয়া যুৱতীক অশালীন আচৰণ দুই অচিনাকি যুৱকৰ ৰাজপথৰে গৈ থকা সময়তে যুৱতীগৰাকীক অশ্লীল ইংগিত দুই মিয়াৰ মহানগৰী ভিআইপি ৰোডৰ বৰবাৰী মিলননগৰত এই জঘন্য ঘটনা সংঘটিত হৈছে এজন মিয়া যুৱকে যুৱতীগৰাকীক উদ্দেশ্যি অসৎ আচৰণ কৰাৰ অভিযোগ ইয়াকে কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে মিলননগৰ অসমীয়া যুৱতীগৰাকীয়ে চিঞৰ বাখৰ কৰাত ওলাই আহে স্থানীয় ৰাইজ ক্ষুব্ধ ৰাইজে আটক কৰে অভিযুক্ত এটা লম্পটক বিদ্যুতৰ খুটাত বান্ধি অচিনাকি লম্পটটোক সোধাই উত্তম মধ্যম ধৃত লম্পটটোৰ নাম জাবিদুল হক দুই লম্পটে মিলননগৰত এটা ফ্লেটত বনোৱা হিচাপে কাম কৰি আছিল বৰ্তমানে পলাতক আমিনুল হক নামৰ আনটো লম্পট এনেধৰণে দেখিবলৈ পোৱা গ'ল যে ৰাজপথত উশৃংখল যুৱকৰ সন্ত্ৰাস য'ত বৰ্তমান জীয়ৰী বোৱাৰী সুৰক্ষিত নহয় ৰাজপথত গুৱাহাটীৰ ৰাজপথত এগৰাকী অসমীয়া যুৱতীক অশালীন আচৰণ কৰিছিল দুগৰাকীকৈ অচিনাকি যুৱকে ৰাজপথৰে গৈ থকা সময়তে যুৱতীক অশ্লীল ইংগিত প্ৰদান কৰিছিল দুই মিয়াই ভিআইপি ৰোডৰ বৰবাৰী মিলননগৰত এই ঘটনা অসৎ আচৰণ প্ৰদৰ্শন কৰিছিল এগৰাকী যুৱতীক কেন্দ্ৰ কৰি ইয়াকে উদ্দেশ্য কৰি মিলননগৰ যথেষ্ট উত্তপ্ত হৈ পৰিছে আৰু যেতিয়াই যুৱতীগৰাকী চিঞৰ বাখৰ কৰিল স্থানীয় ৰাইজ ওলাই আহিছে আৰু হাতেলতে এটা লম্পটক ইতিমধ্যে ৰাইজে আটক কৰিছে বিদ্যুতৰ খুটাত বান্ধি অচিনাকি লম্পটক সোধাই উত্তম মধ্যম আৰু আনটো লম্পটে ইতিমধ্যেই পলায়ন কৰিছে আসলে দিনত ছোৱালীজনী স্কুলৰ পৰা আহি থকা অৱস্থাত তেওঁলোকে অলপ বেয়া মন্তব্য দি পেলাই বেয়া কথা কৈবলৈ অলপ টেংলাই গৈছে জোকাইছে আৰু প্ৰায় কৰি থাকে তো খবৰ পোৱাৰ লগে লগে আজি গোটেই আমাৰ ইয়াৰ ওচৰ চুবুৰীয়া ৰাইজে ধৰাধৰি কৰিছে তেওঁলোকৰ 4জনমান আছিলে বাকীকেইজন পলাইছে আৰু আজি এজনক পুলিচে এইমাত্ৰ এৰেষ্ট কৰিছে আমি বিচাৰিছোঁ যে তেওঁৰ থ্ৰুৱেদি বাকীকেইজনক উলিয়াই আনিব লাগিব আৰু পুনৰবাৰ এনেকুৱা যাতে কেতিয়াও হ'ব নোৱাৰে আমি বিচাৰোঁ যে সন্মিলিত আছে প্ৰত্যেক জাতি জনগোষ্ঠীক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত কৈ অহাৰ পিছতো দেখা গৈছে মিয়া উৎপাত আৰু মিয়াৰ যিটো দপদপনি ছোৱালী পক্ষত বা মহিলা পক্ষত আটাইতকৈ বেছি আজি অলপ দিনৰ আগত আপোনালোকে দেখা পাইছে এটা মিয়া ল'ৰা বা এটা মানুহে আমাৰ এজনী ছোৱালী অসমীয়া ছোৱালীক এনেকুৱা কৰিছে জোকাইছে মাৰপিট কৰিছে সদায় পুনৰবাৰ এনেকুৱা কিয় কৰি আছে অতি সোনকালে চৰকাৰে ইয়াৰ পৰা নাকি লগাব লাগিব আমি পুনৰবাৰ আবেদন কৰিছোঁ যাতে আৰু পুলিচ প্ৰশাসনে এওঁলোকক কঠোৰ শাস্তি দিব লাগিব জনাবলৈ ফোন লাইন আছে অজয় বৰ্মন অজয় ইতিমধ্যে এটা লম্পটক গ্ৰেপ্তাৰ কৰা হৈছে য'ত দেখিবলৈ পোৱা গ'ল যে এগৰাকী স্কুলীয়া ছাত্ৰীক অশালীন আচৰণ প্ৰদৰ্শন কৰিছিল এইটো লম্পটে আৰু লগতে আৰু বহুকেইজন জড়িত হৈ আছে ইয়াত আচলতে ক'ব লাগিব যে মহানগৰীৰ যি ভিআইপি ৰোড আছে ভিআইপি ৰোডৰ যি বৰবাৰী সমীপৰ মিলননগৰত এই ঘটনা সংঘটিত হৈছে আজি নহয় আজি কেইবাদিনৰ পৰাও সেই জাবিদুল হক আৰু জাবিদুল হকৰ লগত এজন আমিনুল হক বুলি আন এজন যুৱক এই দুজন যুৱকে প্ৰায়ে সেই অঞ্চলটোৰ যিসমূহ ছোৱালী বোৱাৰী আছে তেওঁলোকক অশালীন ইংগিত দিয়ে আৰু মাজে সময়ে দুই এজনক আগচি ধৰি তেওঁলোকৰ ঘৰ ক'ত বা তেওঁলোকে বিবাহিত হয় নে নহয় তেওঁলোকৰ কোনোবা প্ৰেমিকা আছে নেকি কেনেকুৱা ধৰণৰ প্ৰশ্ন কৰে দীৰ্ঘদিনীয়া তেওঁলোকৰ ওপৰত অভিযোগ আছে আৰু আজিৰ দিনৰ ভাগত যিহেতু ইতিমধ্যে সেই ভাষ্য আমি নিৰ্যাতন দৰ্শকসকলক দেখুৱাইছো যে সেই দুজন যুৱকে যি এটা ফ্লেটত ওচৰতে এটা ফ্লেটত তেওঁলোকে বনোৱা হিচাপে কাম কৰি আছিল আৰু আজি দিনৰ ভাগতে তেনেদৰে সেই কিশোৰীগৰাকীক তেওঁলোকে বাটাবুচি ধৰিছিল প্ৰায় দুজন যুৱকে জাবিদুল হক আৰু আমিনুল হকে বাটাবুচি ধৰিছিল আৰু বিভিন্ন প্ৰশ্ন কৰিছিল আৰু সেনেকুৱা সময়তে তেওঁ যুৱতীগৰাকীয়ে ঘৰলৈকে গৈ তেওঁৰ পিতৃক জনাইছিল বা ওচৰ চুবুৰীয়াক সেই কথাটো জনাইছিল লগে লগে ওচৰ চুবুৰীয়াৰ লোকসকল আহি কিনে ঘটনাস্থলীত উপস্থিত হৈছিল আৰু তেওঁলোকে তেওঁক যি জাবিদুল হক নামৰ লোকজনক মুছলমান লোকজনক মিয়া লোকজনক তেওঁলোকে আটক কৰি এটা বিদ্ৰোহ খুটাত বান্ধি উত্তম মাধ্যম সোধায় আৰু তাৰপিছত তেওঁ স্বীকাৰ কৰে যে তেওঁক এই ঘটনা সংঘটিত কৰিছে আৰু পূৰ্বতেও এই ঘটনা সংঘটিত কৰে গতিকে যিহেতু পূৰ্ব দিনৰ মতে যিহেতু আপুনি জনাইছে যে গুৱাহাটী মহানগৰীৰ এতিয়া যুৱতী বা বিশেষকৈ নাৰী বা যুৱতী কিন্তু এই মুহূৰ্তত কিন্তু গুৱাহাটী মহানগৰীত কিন্তু এতিয়া সুৰক্ষিত নহয় গতিকে তেনে প্ৰশ্ন উত্থাপন হৈছে আৰু দিন দুপৰতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হয় এদিন দুদিন নহয় প্ৰায় এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে আৰু স্থানীয় যি লোকসকল আমি ভাষ্য সংগ্ৰহ কৰিছিলো তেওঁলোকে কৈছে যে এই মিয়া লোকসকলৰ কাৰণে কিন্তু এনেকুৱা ধৰণৰ যি যুৱক যুৱতীসকলৰ নিৰাপত্তা কেন্দ্ৰত ভুগিবলগীয়া কাৰণটো বেছি বুলি ক'ব লাগিব আৰু সেইকাৰণে তেওঁলোকে তেওঁক আটক কৰিছে আটক কৰি উত্তম মাধ্যমত আহিছে আৰু প্ৰথম অৱস্থাত যদিও আৰক্ষী লোকক খবৰ দিছিল আৰক্ষী লোক আহি কিনে তাত উপস্থিত হৈছিল আৰু যুৱকজনক যি অপৰাধী যুৱকজনক তেওঁলোকে তাৰ পৰা লৈ যোৱাৰ চেষ্টা কৰিছিল কিন্তু আৰক্ষী লোকক স্থানীয় যি লোকসকল আছে আনজন লোক আছিল তাত জাবিদুলৰ লগত যিজন সহযোগী আছিল তেওঁ আমিনুল নহালৈকে তেওঁক এৰি দিয়াৰ কথা কৈছিল কিন্তু আৰক্ষীয়ে যি সহযোগীজনক থানালৈকে মাতি পঠায় আৰু তেওঁক তাৰ পৰা আটক কৰি লৈ যায় কিন্তু ক'ব লাগিব যে যদি ৰাইজে এটা দাবী উত্থাপন কৰিছে তেওঁলোকক ধৰি লৈ যায় কিনে
জেলত দিলে নহ'ব, তেওঁলোকৰ ওপৰত কঠোৰতম শাস্তি তেওঁলোকে ল'ব লাগিব, আইনে ল'ব লাগিব। অজয়, যদি এনেধৰণৰ ঘটনা বা দোষীক উপযুক্ত শাস্তি প্ৰদান কৰা নহয় তেতিয়াহ'লে এনে ঘটনাৰ পুনৰাবৃত্তি হোৱাৰ সম্ভাৱনা আছে, যিহেতু এইসকল স্থানীয় লোক নহয়, বিভিন্ন প্ৰান্তৰ পৰা আহি তাত বনুৱা হিচাপে কাম কৰি আছে আৰু তাৰে স্থানীয় কিশোৰী মহিলাক এনেধৰণে অশ্লীল বা অসৎ আচৰণ প্ৰদৰ্শন কৰিছে। যদি এতিয়াই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হয়, অনাগত সময়ত পুনৰ এনে উদ্ভট আচৰণ কৰাৰ সম্ভাৱনা থাকিব পাৰে। সেই প্ৰশ্নতে উত্থাপন হৈছে যে স্থানীয় যিসকল লোক বা অঞ্চলবাসী যিসকল পথচাৰী আছে তেওঁলোকক আমি বাক্য সংগ্ৰহ কৰিছিলোঁ, তেওঁলোকে এটা কথা কৈছে, এইটো এটা উদাহৰণে মাত্ৰ। ইয়াৰ পূৰ্বে কিন্তু মহানগৰীৰ বিভিন্ন স্থানত চুৰি ডকাইতি ঘটনা তেওঁলোকে সংঘটিত কৰে। সামন্তলকৈ যি আমাৰ যি যুৱতী বা মাতৃ বা যি ভগ্নীসকল আছে তেওঁলোকে অশালীন ইংগিত দিয়ে বা বিভিন্ন সময়ত কিন্তু ধৰ্ষণৰ দৰে ঘটনা সংঘটিত হৈ আহিছে। গতিকে এনেকুৱা ধৰণৰ ঘটনা ৰোধ কৰিবলগীয়া হ'লে এনেকুৱা ধৰণৰ লোকক, এনেকুৱা ধৰণৰ অপৰাধীক কিন্তু কঠোৰতম শাস্তি বিহিব লাগিব, সেয়াই কিন্তু দাবী জনাইছে। ৰশ্মিতা, ধন্যবাদ অজয়।